1 লাখতকৈ অধিক জনতাৰ প্ৰতিবাদ, পথত টায়াৰ জ্বলোৱাৰ দৃশ্য, হাজাৰ হাজাৰ মানুহৰ হাতত জোৰ লৈ প্ৰতিবাদ। বিগত কেইমাহমান ধৰি অসমত এনে দৃশ্য এক সাধাৰণ ঘটনা হৈ পৰিছে। কিয়? আজি কিছুদিনৰ আগৰ পৰা অসমৰ 6 জনগোষ্ঠীয়ে টাই, আহোম, মটক, মৰাণ, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে অনুসূচিত জনজাতি ST মৰ্যাদাৰ পাবৰ বাবে ব্যাপক আন্দোলন কৰা দেখা গৈছে। যোৱা নৱেম্বৰ মাহত 4 বাৰ মটক সম্প্ৰদায়ে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জনজাতিকৰণৰ দাবী তুলি আন্দোলন কৰে। আকৌ কোচ ৰাজবংশীসকলে যোৱা ছেপ্টেম্বৰ মাহত কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাত আন্দোলন কৰে। টাই আহোমসকলেও তিনিচুকীয়া জিলাত শদিয়াত ST ষ্টেটাছ বিচাৰি আন্দোলন কৰে। মৰাণ সম্প্ৰদায়ে যোৱা ছেপ্টেম্বৰ মাহত তিনিচুকীয়াত ST ষ্টেটাছ বিচাৰি আন্দোলন কৰে। আকৌ এই অক্টোবৰ মাহৰ 8 তাৰিখে চাহ জনগোষ্ঠীৰ লোকসকলেও তিনিচুকীয়া জিলাত ST ডিমাণ্ড কৰাৰ লগতে অন্যান্য কিছুমান দাবীও কৰে। এই আন্দোলনসমূহত উবুৰি খাই পৰিছিল হাজাৰ হাজাৰ মানুহ। বিশেষকৈ 8 ছেপ্টেম্বৰত আদিবাসীসকলৰ আন্দোলনত 1 লাখতকৈ অধিক মানুহ আৰু মটকসকলৰ আন্দোলনত 50,000তকৈ অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছিল। অসমৰ বিধানসভা নিৰ্বাচনলৈ মাথো কেইমাহমান থকাৰ আগমুহূৰ্তত এই আন্দোলন কিয় ইমান তীব্ৰ হৈ উঠিছে? কংগ্ৰেছ দলৰ জনজাতিকৰণৰ পদক্ষেপসমূহ কি আছিল আৰু বিজেপি দলে কি পদক্ষেপ লৈছে? অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ মাপকাঠি আৰু প্ৰক্ৰিয়া কি? ইয়াৰ সন্মুখত কি প্ৰত্যাহ্বান আছে? নমস্কাৰ। আজিৰ ভইচ পলিটিক্সৰ এই ভিডিঅ'টোত আমি এই আন্দোলনৰ আঁৰৰ জটিল ৰাজনীতি, আইনী প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰভাৱ ফঁহিয়াই চাম। প্ৰথমে আহক জনজাতিকৰণৰ বাবে আইনী মাপকাঠি কি? 1965 চনত ভাৰত চৰকাৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত সেই সময়ৰ ল ছেক্ৰেটাৰী BN লকুৰৰ অধীনত এখন কমিটি গঠন কৰিছিল। এই কমিটিয়ে অনুসূচিত জনজাতিকৰণৰ বাবে 5টা মাপকাঠিৰ কথা উল্লেখ কৰে। 1 নম্বৰ হ'ল প্ৰাচীন বৈশিষ্ট্য থাকিব লাগিব, প্ৰাইমেটিভ টেক্স। তাৰপিছত 2 নম্বৰ নিজস্ব সংস্কৃতি, ডিষ্টিংটিভ কালচাৰ থাকিব লাগিব। 3 নম্বৰ ভৌগোলিক বিচ্ছিন্নতা, জিঅ'গ্ৰাফিকেল আইচলেশ্যন হ'ব লাগিব। 4 নম্বৰ অন্যান্য জনগোষ্ঠীৰ লগত সম্পৰ্ক কম, চাইনেছ অফ কণ্ট্ৰেক্ট আৰু পিছপৰা বেকৱাৰ্ডনেছ হ'ব লাগিব। কিন্তু লকুৰ কমিটিৰ পৰামৰ্শসমূহ পুৰণি আৰু সময়ৰ লগত খাপ নোখোৱা বুলি দীৰ্ঘদিনীয়া সমালোচনা হৈ আহিছিল, যাৰ ফলস্বৰূপে ডক্টৰ মনমোহন সিঙৰ অধীনত 2014 চনত সেই সময়ৰ ট্ৰাইবেল এফেয়াৰ্ছ ছেক্ৰেটাৰী হৰু চিকেছ পাণ্ডাৰ অধীনত এখন টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল। এই টাস্ক ফ'ৰ্চে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰৰ দিনত 2017 চনত জনজাতিকৰণৰ নতুন মাপকাঠিৰ পৰামৰ্শ দিয়ে। এই টাস্ক ফ'ৰ্চে পূৰ্বৰ লকুৰ কমিটিৰ চৰ্তসমূহক কঠিন, হেয়জ্ঞান আৰু মতান্ধ বুলি সমালোচনা কৰিছিল। তেওঁলোকে নতুন সংবেদনশীল মাপকাঠি নিৰ্ণয় কৰি প্ৰস্তাৱ দিছিল, কিন্তু চৰকাৰে এই নতুন প্ৰস্তাৱসমূহ এতিয়ালৈকে মানি লোৱা নাই। এই পৰিস্থিতিয়ে প্ৰমাণ কৰে যে জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ এতিয়াও যথেষ্ট সংবেদনশীল নহয়। কাৰণ 1965 চনৰ লকুৰ কমিটিৰ জনজাতিকৰণৰ চৰ্তসমূহ আজিৰ পৰিৱেশত কোনো কাৰণতে প্ৰযোজ্য নহয়। এতিয়া আহক কোনো এটা জনগোষ্ঠী অনুসূচিত জনজাতি মানে STৰ তালিকাভুক্ত হ'বলৈ কি প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব? 1999 চনত দ্য মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ আৰু 2003 চনত নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব NCST গঠন কৰা হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নিজৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ মতে 1999 আৰু 2002 চনৰ সংশোধন অনুসৰি STৰ তালিকাত সোমাবলৈ বা ওলাবলৈ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া বনোৱা হয়। প্ৰথমে ৰাজ্য চৰকাৰে ষ্টেট গভৰ্ণমেণ্টৰ পৰা প্ৰস্তাৱ কেন্দ্ৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈ যাব লাগিব। তাৰপিছত সেই প্ৰস্তাৱ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ব। তাৰপিছত নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইবছ মানে NCSTত অনুমোদনৰ বাবে যাব। তাৰপিছত চৰম পদক্ষেপ হিচাপে মানে শেষৰ পদক্ষেপ হিচাপে সকলো অনুমোদনৰ পাছত এই বিষয়টো কেবিনেটৰ এপ্ৰুভ হোৱাৰ পিছত চৰকাৰে বিল উত্থাপন কৰি সংসদত গৃহীত কৰিলে কোনো এটা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰে। এতিয়া আহোঁ অসমৰ ৰাজনৈতিক দলসমূহে কি কৰিলে। প্ৰথমে আহোঁ কংগ্ৰেছৰ ভূমিকা কি আছিল। কংগ্ৰেছ দলৰ সূত্ৰৰ পৰা জনা যায় যে 1996 চনত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰচেষ্টা লোৱা হৈছিল। তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা সময়ত কংগ্ৰেছ দলে সকলো ফৰ্মেলিটি পূৰা কৰি এই 6 জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ সেই সময়ৰ মোদী চৰকাৰক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
যোৱা 31/7/2025 তাৰিখে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ এক লিখিত প্ৰশ্নৰ উত্তৰ দি মিনিষ্টাৰ অফ ষ্টেট ট্ৰাইবেল এফেয়াৰ্ছ শ্ৰী দুৰ্গাছ দাস ইউকিয়ে স্বীকাৰ কৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো ভাৰত চৰকাৰে পাইছে। তেওঁ লগতে জনায় যে অসম চৰকাৰে এখন গ্ৰুপ অফ মিনিষ্টাৰ গঠন কৰি বৰ্তমানৰ এছটিসকলৰ কোনো অধিকাৰ আৰু সুবিধা খৰ্ব নোহোৱাকৈ সকলো পক্ষৰ লগত আলোচনা কৰি থকা বুলি উত্তৰ দিয়াৰ লগতে এই কমিটিখন নতুনকৈ গঠন কৰা হৈছে বুলি কয়। এই প্ৰশ্নোত্তৰৰ পৰা আমি গম পালোঁ যে এই কাম বৰ্তমান ভাৰত চৰকাৰৰ হাতত আছে আৰু অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট পালেহে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। 2021 চনত গৌৰৱ গগৈ ডাঙৰীয়াও একেই প্ৰশ্ন সংসদত উত্থাপন কৰিছিল। এতিয়া আহোঁ বিজেপিয়ে কি পদক্ষেপ লৈ আছে। 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, ইউপিএ চৰকাৰক জনজাতিকৰণত পলম হোৱা বুলি সমালোচনা কৰিছিল। তেওঁ আনকি 6 জনগোষ্ঠীৰ প্ৰতিনিধিৰ বৰ্গৰ লগত আলোচনাও কৰিছিল। 2016 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে শাসনভাৰ লোৱাৰ পিছত 2019 চনৰ জানুৱাৰী মাহত গ্ৰুপ অফ মিনিষ্টাৰ গঠন কৰে। এই গ্ৰুপ অফ মিনিষ্টাৰৰ নেতৃত্ব লৈছিল সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিও বিভিন্ন প্ৰতিনিধিবৰ্গক লগ কৰি আলোচনা কৰা হৈছিল, কিন্তু কোনো ৰিপৰ্ট প্ৰকাশ নাপালে। 2019 চনৰ লোকসভা নিৰ্বাচনৰ কেইমাহমানৰ পূৰ্বে মোদী চৰকাৰে ঘোষণা কৰিছিল যে 6 জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰিবলৈ এখন বিল উত্থাপন কৰা হ'ব, আনকি কেবিনেটৰ অনুমোদনৰ প্ৰয়োজনীয়তা উঠাই দিয়াৰ কথা কোৱা হৈছিল। কিন্তু শেষত সেই বিলখন সংসদত উত্থাপন কৰা নহ'ল। বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল চৰকাৰে গঠন কৰা গ্ৰুপ অফ মিনিষ্টাৰ পুনৰ গঠন কৰি অহা 25 নম্বৰত ৰিপৰ্ট দাখিল কৰিবলৈ কৈছে। তেওঁ এই ৰিপৰ্ট বিধানসভাত দাখিল কৰি আলোচনাৰ মৰ্মে সিদ্ধান্ত লোৱা হ'ব বুলি কয়। এছটিৰ দাবী অসমৰ নিৰ্বাচনী ৰাজনীতিৰ সৈতে গভীৰভাৱে জড়িত, বিশেষকৈ উজনি অসমত য'ত এই সম্প্ৰদায়সমূহৰ মূল ভোট বেংক আছে। 2016 চনৰ পৰা অসম শাসন কৰি অহা ভাৰতীয় জনতা পাৰ্টীয়ে এই জনগোষ্ঠীসমূহৰ সমৰ্থন পাবলৈ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি পূৰণ কৰিলে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি শক্তিশালী হ'ব পাৰে। কিন্তু দেৰি হোৱাৰ বাবে জনগোষ্ঠীসমূহে বিজেপিক বৰ্জন কৰাৰ হুমকি দিছে। বিপৰীতে দীৰ্ঘদিন ধৰি অসমত শাসন কৰা কংগ্ৰেছ দলে এই বিলম্বৰ সুযোগ লৈ বিজেপিয়ে ৰাইজক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈৰ দৰে কংগ্ৰেছ নেতাসকলে দলটোক এক সম্ভাৱ্য বিকল্প হিচাপে উপস্থাপন কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে বৰ্তমানৰ জনজাতীয় সংৰক্ষণৰ অংশ হ্ৰাস হোৱাৰ সম্ভাৱনা, বৰ্তমানৰ জনজাতীয় লোকসকলৰ সংৰক্ষণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আঞ্চলিক দল বা বিজেপিৰ মিত্ৰ দলক সমৰ্থন কৰা বৰ্তমান অনুসূচিত জনজাতিৰ ভোটাৰসকল আঁতৰি যাব পাৰে, যাৰ ফলত শাসকীয় মিত্ৰজোঁটৰ লোকচান হ'ব পাৰে। এফালে 6 জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া প্ৰাপ্যৰ দাবী, আনফালে বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ সংৰক্ষণৰ অংশ হ্ৰাস হোৱাৰ আশংকা। এই জটিল অৱস্থাৰ মাজত কেন্দ্ৰীয় চৰকাৰে যদি অতি শীঘ্ৰেই কোনো এটা পক্ষৰ স্বাৰ্থ খৰ্ব নোহোৱাকৈ এক মজবুত ৰোডমেপ ঘোষণা নকৰে, তেন্তে 2026 বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ বাবে 6 জনগোষ্ঠীৰ এই আন্দোলন এক ভয়ংকৰ প্ৰত্যাহ্বান হৈ উঠিব। ৰাজনৈতিক সদিচ্ছা নে আইনী জটিলতা, কোনটোৱে এই সমস্যাটো সমাধান কৰাত বাধা দিছে? আপোনাৰ কি মতামত কমেণ্টত জনাব। যদি আপুনি এনেকুৱা জটিল ৰাজনৈতিক বিষয়ৰ গভীৰ বিশ্লেষণ ভাল পায়, তেন্তে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।